দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰলৈ মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ৭১ নং আনজুকপানী গাঁও পঞ্চায়তত প্ৰচাৰ তুংগত উঠিছে। আমি উপস্থিত আছো ৰেকাপাহাৰ খণ্ডত আনজুকপানী গাঁও পঞ্চায়তৰ অধীনৰ এই গাঁও পঞ্চায়তৰ সদস্য পদত এবাৰ যুৱ প্ৰজন্মৰ পুষ্পাঞ্জলি জিগাল অৱতীৰ্ণ হৈছে। তেওঁৰ সমৰ্থক লৈ এনেদৰে প্ৰতি ঘৰে ঘৰে অঞ্চলটোত সোমাই ভোট ভিক্ষা কৰিছে। তেওঁৰ আশা আহি থকা সময়বোৰত ৰাইজৰ হৈ কাম কৰিব। নৱপ্ৰজন্মৰ প্ৰাৰ্থীগৰাকীৰ পৰা পোনে পোনে আমি জানিম আপুনি এবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। হয়, নমস্কাৰ, মোৰ নাম পুষ্পাঞ্জলি দিগাল। মই ৰেকাপাহাৰ ৪ নং ৱাৰ্ডৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। আপুনি বিজয়ী হ'লে ৰাইজৰ কেনেধৰণৰ কাম কাজ কৰিম বুলি ভাবিছে? মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি আঁচনি দিছে সেইখিনি আঁচনি যাতে আমাৰ গাঁওখন বহুত ভিতৰুৱা অঞ্চল, সেই অঞ্চলে ঢুকি পায় তেনেধৰণে মই কাম কৰিম। তেওঁলোকৰ বাবে মই আগবাঢ়ি যাম। তেওঁলোকক আনি পেলাই সহায় যাতে কৰিব পাৰোঁ সেই আশাৰে মই আগবাঢ়ি আহিছোঁ। হয়, এনেদৰে প্ৰাৰ্থীগৰাকীৰ লগত বহু সমৰ্থক আছে। ৪ নং ৱাৰ্ড ৭১ নম্বৰ আনজুকপানী গাঁও পঞ্চায়তৰ ৪ নম্বৰ ৱাৰ্ডৰ এগৰাকী তেওঁৰ সমৰ্থক আছে। তেওঁৰ পৰা জানিম আপোনাৰ প্ৰাৰ্থীগৰাকী সমৰ্থনত আপোনালোকে ঘৰে ঘৰে অঞ্চলটোত গাঁও প্ৰচাৰ আৰম্ভ কৰিছে। আপোনালোকৰ প্ৰাৰ্থীগৰাকী জিকাটো কিমান দূৰ সম্ভৱ? হয়, ধৰক আমাৰ যিজন প্ৰাৰ্থী আছে পুষ্পাঞ্জলি দিগাল, তেখেতক আমাৰ ৰাইজে সহায় সহযোগ কৰিছে আৰু আমি ভাবোঁ যে ৰাইজৰ যিখিনি আশা, ৰাইজে যেতিয়া আগবাঢ়ি আহিছে আমাৰ নিশ্চয়কৈ পুষ্পাঞ্জলি দিগাল জয়ী হোৱাটো আমাৰ নিশ্চিত। আমাৰ লগত পুষ্পাঞ্জলি দিগালৰ এগৰাকী মহিলা সমৰ্থকো আছে। আমি তেওঁৰ পৰাও জানিম পুষ্পাঞ্জলি দিগালে আহি থকা সময়বোৰত কি ধৰণে কাম কৰিব, তেওঁক কিয় সমৰ্থন কৰিছে। বাইদেউ, আপোনালোকৰ এই ধৰ্মীয় সংখ্যালঘু এলেকাত পুষ্পাঞ্জলি দিগালৰ সমৰ্থন দেখা গৈছে। আপুনি কিয় সমৰ্থন কৰিছে, কি বিচাৰিব তেওঁৰ পৰা? কি বিচাৰিব আপুনি? মই কৈছোঁ যে কিবা পুষ্পাঞ্জলি জিকিব বা কিবা এটা সহায় আমি পাম। সহায়ৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। এনেদৰে দেখা গৈছে এই ধৰ্মীয় সংখ্যালঘু অধ্যুষিত ৰেকাপাহাৰ ৪ নম্বৰ খণ্ডত এনেদৰেই পুষ্পাঞ্জলি দিগালৰ সমৰ্থনত ৰাইজ ওলাই আহিছে। তেওঁলোকৰ আশা তেওঁলোকৰ প্ৰাৰ্থী বিজয়ী হ'ব। আহি থকা সময়বোৰত বিজয়ী হ'লে ৰাইজৰ হৈ কাম কৰিব, চৰকাৰৰ আঁচনিসমূহ সমবিতৰণত গুৰুত্ব আৰোপ কৰিব আৰু সেয়েহে এই অঞ্চলটোৰ ৰাইজ পুষ্পাঞ্জলিৰ সমৰ্থনত এনেদৰে ওলাই আহিছে। সকলোৰে আশা আহি থকা সময়বোৰত পুষ্পাঞ্জলি বিজয়ী হ'ব, ৰাইজৰ আশা পূৰণত সমৰ্থ হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।